আহক আমি সকলোৱে এতিয়া আকৌ চাওঁ আৰু আপোনালোকক যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ। আমি 4 নম্বৰ খেতিত আছিলোঁ। তো আমি প্ৰথমতে কি খালী খেত আৰু বীজ বোৱা খেত, তাৰপিছত অংকুৰিত হোৱাটো বা আমি গজালি ওলোৱাটো, তাৰপিছত আমি পৰিপক্কতাত আহিলো ন। এতিয়া ইয়াতে আমি যেতিয়া মণ্ডলী বুলি কওঁ, সুস্থ মণ্ডলী, হেল্ডি চাৰ্চ ইংলিছত কয়, সুস্থ মণ্ডলী কাক পোৱা যায়। আৰু এই সুস্থ মণ্ডলীটো যদি আমি বৰ্ণন কৰিবলৈ বিচাৰো, তাত আমি সকলোৱে দেখা পাওঁ যে সুস্থ মণ্ডলী সদায় কি হয়, এটা সুস্থ মণ্ডলী যিটো নেকি আমি ইয়াৰ পৰা এটা উদাহৰণ দেখিম এইটো পদ্ধতিত, এইটোত আমি, আৰু সেইটো পদ্ধতি কেনেকা হ'ব, আমি এটা উদাহৰণ ল'ম, এটা হাতৰ যোগেদি, এই হাতৰ যোগেদি আমি যেনেকে আমি চাম, এই হাতৰ যোগেদি কেনেকে হ'ব পাৰে সুস্থ মণ্ডলী, আমি চাম।